নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বিএসএফৰ আন্ডাৰত মানে আমাৰ ইণ্ডিয়াৰ যিখিনি পাৰামিলিটাৰী ফোৰ্স আছে বিএসএফ সিআইএসএফ সিআৰপিএফ আইটিবিপি আসাম ৰাইফল ক্লাৰ্কৰ পোষ্টকে আদি কৰি প্ৰায় 1526টা হেড কনষ্টেবল আৰু এএসআই পোষ্টৰ কাৰণে অনলাইন এপ্লাই হৈছিল 2024 কিছু দিনৰ কেইমাহ মানৰ আগতে তাৰ ওপৰত মই যথেষ্ট কেইটা ভিডিঅ' বনালো আৰু কৈছিলো যে আপোনালোকৰ প্ৰথমতে যেটো সিলেকশন প্ৰসেছৰ প্ৰথম হ'ব ফিজিক্যাল টেষ্ট মানে লৰা ছোৱালী সকলে ৰানিং হ'ব হাইট চেজ জুকিব এইটো প্ৰসেছ প্ৰথম হ'ব কাৰণ এই প্ৰসেছ কি হয় সিআইএসএফ আৰু বিএসএফত কোনো ধৰণৰ ৰানিং নহয় যা সকল হাইট চেজ খিনি জুকি আপোনালোকৰ ফিজিক্যাল প্ৰক্ৰিয়াটো হয় এইবাৰ গোটেই কেইটা যেহেতু কম্বাইন কৰি দিলে ভ্যাকেন্সি খিনি সেইবাবে আপোনালোকৰ ৰানিং প্ৰথম হ'ব মই কৈছিলো ডিসেম্বৰ মাহৰ পৰা আপোনালোকৰ ৰানিং ষ্টাৰ্ট হ'ব এটো টেন্টেটিভ ডেট আছিল মোৰো দুখ নাই হয়তো আপোনালোকৰ দুখ নাই প্ৰিপাৰেচন কৰি আছে যদি ভাল কামে কৰিছে আপোনালোকৰ কেতিয়াৰ পৰা যেহেতু ডিসেম্বৰ নহল ইতে হোৱা হলেতো ইমান দিনে এডমিট কাৰ্ড আহিলেহেঁতেন এতিয়া যেহেতু ডিসেম্বৰ হোৱাৰ কোনো ধৰণৰ চান্স নাই কেতিয়া মানে ষ্টাৰ্ট হ'ব পাৰে আপোনালোক প্ৰিপাৰেচন কৰি আছে যদি ভাল কথা এৰি নিদিব আপোনালোক ৰানিং কৰিবলৈ এৰি নিদিব কিয়নো 1600 মিটাৰ লৰাৰ কাৰণে 6 মিনিট 30 সেকেন্ডৰ হুমুৱা আৰু ছোৱালীৰ কাৰণে 800 মিটাৰ 4 মিনিট 45 সেকেন্ডৰ কাৰণত হুমুৱা ইমান সহজ কথা নহয় তাৰ উপৰিও বিএসএফ হেড কনষ্টেবলৰ কথাও জানিব পাৰিব আৰু লগতে আজি অলপ দিনৰ আগতে সিআইএসএফ ফায়াৰমেনৰ পোষ্টৰ কাৰণে অনলাইন এপ্লাই হৈছিল তাৰ ইতিমধ্যে ফিজিক্যাল ডেট আহি গৈছে আপোনালোকে যদি এপ্লাই কৰিছিল কিয়নো সিম্পল হাই সেকেন্ডাৰী বা মেট্ৰিক পাছে এপ্লাই কৰিব পৰা নাছিল হেখিনি পোষ্টত আপোনালোকে যদি সায়েন্সত ফিজিক্স কেমিষ্ট্ৰি মেথছ এই তিনটা সাবজেক্ট লৈ যদি হাই সেকেন্ডাৰী পাস কৰিছিল তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিছিল যি কিটা ক্যান্ডিডেট আছে এপ্লাই কৰা বা আপোনালোকে কৰা নাই যদি এই ভিডিওটো আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোকে শেয়াৰ কৰিব যি সকলে কৰিছে তেওঁলোকৰ ইতিমধ্যে ফিজিক্যাল ডেট আহি গল ফিজিক্যাল মানে সেন্টাৰ চইজ হৈ গল জাস্ট ফিজিক্যাল এটা ৰানিং যেহেতু হ'ব লৰাৰ কাৰণে 5 কিলোমিটাৰ ৰানিং হ'ব 24 মিনিটৰ ভিতৰত আপোনাৰ লৰা পোষ্টে আছিল ছোৱালী পোষ্ট হয়তো নাছিলে মই পাহৰি গৈছো আপোনালোকৰ ছোৱালী পোষ্ট যেহেতু নাই 5 কিলোমিটাৰ ৰানিং হ'ব আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব ষ্টেমিনা থাকিব লাগিব 5 কিলোমিটাৰ ৰানিং কৰিব পাৰিব কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেইটো বিষয়ে কম ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ইনফৰমেটিভ যিখিনি ভিডিও আপলোড কৰি থাকো তাৰ প্ৰতিটো ভিডিও নটিফিকেশন পাব কন্টিনিউ ভিডিওখিনি চাই আপোনাৰ এটাও ইম্পৰ্টেন্ট আপডেট মিছ হৈ যাব নোৱাৰে সেইবাবে সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব আহক এতিয়া প্ৰথম বিএসএফৰ কথাটো কলো বিএসএফ হেড কনষ্টেবলৰ যিখিনি পোষ্ট আছিল সেইখিনি আপোনালোকৰ ফিজিক্যাল ডিসেম্বৰত নহয় ফিজিক্যাল আপোনালোকৰ হ'ব জানুৱাৰী মাহত ডিসেম্বৰ লাষ্টৰ ফালে যদি আপোনালোকৰ এডমিট কাৰ্ড আহি যায় বা অফিচিয়েল যেটা নোটিস কিবা এটা হলো দিব ডিসেম্বৰ লাষ্টৰ ফালে হয়তো দিব লাগে বা জানুৱাৰী ফাৰ্ষ্টত তেতিয়া ডিসেম্বৰ লাষ্টৰ ফালে দিলে আপোনাৰ জানুৱাৰী মাহত বা ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ফিজিক্যাল ৰানিংটো ষ্টাৰ্ট হ'ব আপোনালোকে এটো আহিব প্ৰিপাৰেচন কৰি থক ৰানিং অলপ কৰি থক আৰু লগতে পঢ়া শুনা কৰি থক আৰু টাইপিং যেটো হেড কনষ্টেবলত কৰিলে টাইপিং আছে ইংলিছত হলে পাৰ মিনিটত 35টা ৱৰ্ড আৰু হিন্দীত হ'বলৈ হলে পাৰ মিনিটত 30টা ৱৰ্ড আপোনালোকে টাইপিং কৰিব লাগিব আৰু যদি এএসআই ষ্টনত যদি কৰিছে তেতিয়া আপোনালোকে হ্যান্ড ৰাইটিং কৰিব লাগিব হয়তো জানে যি সকলে এপ্লাই কৰিছে ষ্টনোগ্ৰাফাৰ কোৰ্স কৰা আছে তেওঁলোকে সেইখিনি পোষ্টত এপ্লাই কৰিব পাৰিছিল সেইবাবে আপোনালোকে সেই টাইপিংটো আৰু হ্যান্ড ৰাইটিংটো প্ৰেক্টিছ কৰি থক আৰু ভালদৰে পঢ়ি থক অল ফিজিক্যাল কোৱালিফাই কোনো ধৰণৰ ফিজিক্যালৰ মাৰ্ক নাই অনলি ৰানিং পাস কৰিলে হ'ব লৰা ছোৱালী সকলোৱে আগত অলৰেডি ভিডিও বনোৱা আছে আপোনালোকে যদি এতিয়াও নাজানে কিমান ৰানিং কৰিব লাগিব হাইট চেজ কিমান লাগিব সেই ভিডিও কিটা গৈ চাই ল'ব মোৰ ইউটিউব চেনেল হোম পেজত আপোনালোকে চেক কৰিলে পাই যাব তাৰ পৰা আহিলে সিআইএসএফৰ ফায়াৰমেনৰ ফিজিক্যাল ষ্টাৰ্ট হ'ব আপোনালোকৰ জানুৱাৰী মাহত বৰ্তমানলৈকে সেন্টাৰ সিলেক্ট হৈ গল আপোনালোকৰ প্ৰতিটো সিআইএসএফ কেম্পৰ সিআইএসএফৰ যেহেতু ফিজিক্যালটো গুৱাহাটীতে হ'ব আমাৰ অসমৰ নৰ্থ ইষ্টৰ যিমানখন ষ্টেট আছে গোটেইখনৰ কাৰণে সিআইএসএফ আমাৰ অসমৰ কাৰণে যত নেকি 160টা 160টা পোষ্ট আছিল এবাৰ সিআইএসএফৰ যিসকল সায়েন্সৰ ক্যান্ডিডেট আছিল লৰা ফিজিক্স কেমিষ্ট্ৰি মেথছ এই তিনটা সাবজেক্ট যারা আছিল তেওঁলোকে এপ্লাই কৰিব পাৰিছিল সেইবাবে আপোনালোক ফিজিক্যালটো প্ৰিপাৰেচন কৰক 5 কিলোমিটাৰ ৰানিং 24 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব আৰু হাইট চেজ কিমান লাগে মই অলৰেডি আগত ভিডিও বনাইছিলো সেই ভিডিও কিটা চাই ল'ব যদি প্ৰয়োজন হয় যদি কমেন্ট কৰে যদি সেইখিনি বিচাৰি থাকিবলৈ অসুবিধা পায় নেক্সট ভিডিও বনাই দিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কমেন্ট কৰিলে হ'ল মোৰ কমেন্টৰ ওপৰতে আপোনালোকৰ ভিডিও বনাই দিম যেটো বিষয়ৰ ওপৰত আপোনালোকে সোধে আপোনালোকৰ ফিজিক্যাল ষ্টাৰ্ট হ'ব জানুৱাৰী মাহত ডিসেম্বৰ লাষ্টৰ ফালে হয়তো এই গিদিনতে হয়তো এডমিট আহি যাব পাৰে আপোনালোকৰ আৰু বিএসএফৰ ঠিক তেনেদৰে আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰীলৈ গুচি গল বুলি ধৰক এতিয়ালৈকে যেহেতু এডমিট কাৰ্ড নাই দুইটা আপডেটে আপোনালোকক জনাই দিলো ভিডিওটো আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোৰ লগত শেয়াৰ কৰিব যিসকলে এপ্লাই কৰিছিল এই পোষ্টখিনি তেওঁলোকৰ বহুতে কমেন্টটো কৰি মোক সুধি আছিল বহুকেইজনে বিএসএফৰ হেড কনষ্টেবল কেতিয়া মানে হোৱা চান্স আছে বা কেতিয়া এডমিট আহিব এই ভিডিওটো যদি কন্টিনিউ চাইছে নিশ্চয় কথাখিনি গম পালে
এইটো আপডেটে আপোনালোকক দিলোঁ এইটো ভিডিঅ'ৰ জৰিয়তে। চেনেলটো ছাবস্ক্ৰাইব কৰক। ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলটো দি থৈছোঁ। টেলিগ্ৰাম চেনেলৰ লিংকটোত গৈ টেলিগ্ৰাম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। তেতিয়া তাত প্ৰতিটো ভিডিঅ' ইউটিউবত যিহেতু নটিফিকেশ্যনটো অলপ লেটকৈ যায়, মই টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিয়াৰ লগে লগে আপোনালোকে পাই যাব, কণ্টিনিউ ভিডিঅ'কেইটা চাব পাৰিব। আৰু ইনষ্টা আইডিটো দিছোঁ, ইনষ্টা আইডিটো ফ'ল' কৰি ল'ব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, সকলো লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো যদি ভাল পালে অলপ হ'লেও তেন্তে লাইক কৰি দিব। আৰু কিহৰ বিষয়ে জানিব বিচাৰে তলত কমেণ্ট কৰিবলৈ নেপাহৰিব। আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।